মৰ্নিং ৱাকত ওলাইছে নীনা আৰু ছোট মানে চুটকি এয়া চলো আছে চলো পৰিবেশটো কেনেকুৱা লাগিছে একেবাৰে ঘৰৰ সন্মুখত বুঢ়ীদিহিং নৈ আৰু এক গৰাখহনীয়াৰ প্ৰটেকশ্যন এইবিলাক কাঠ নদীত উটি অহা নদীখনে আচলতে বহুতখিনি দিয়ে বাৰিষা কাঠ উভয় নদী হৈ যায় এনেকৈ প্ৰত্যেকে নিজৰ নিজৰ ঘাটত কাঠ ধৰে বছৰটোৰ কাৰণে হৈও থাকি যায় আমি বেলেগক কাঠ যোগান দিব পাৰোঁ খৰিৰ কাৰণে এইবিলাক দেখিছেনে এইখন আমি বেংজাল বুলি কওঁ বেলেগত চাগৈ বেলেগ নামো আছে এই জালখনৰ নীনা এইটো আমাৰ সীমা প্ৰায় 1 কিলোমিটাৰ হয় অহা যোৱা আমি খোজ কাঢ়ো মই দেখাইছো এইটো এটা পুখুৰী চলো আমি আহি আমাৰ পথাৰে পালোহি এইফালে গৈ এই পথাৰখনক আমি বাৱনী পথাৰ বুলি কওঁ আগতে বাও ধান কৰা হৈছিল আজিকালি পিছে বাও খেতি কৰা নহয় এইখন বাৱনী পথাৰ এতিয়া আমাৰ খেতি মাটি আছে এবাৰ খেতি ভাল হৈছে নিভাজ গ্ৰাম্য পৰিৱেশ দুজন ভাটৌ বগলী আৰু বেলেগ বেলেগ চৰাই উৰি গৈছে কিচিৰ মিচিৰ শব্দ কৰি এইখিনি ধান কাটিবলৈ আছে আৰু সেইফালে আমাৰ পথাৰ আছিলে আমাৰ ধান কাটিছে আৰু আমাৰ ধান ঘৰলৈ নিয়াও হৈছে এই পথাৰবোৰৰ শেষত মাছ পুহিবলৈ কিছুমান পুখুৰী আছে ছোৱালীকণ আমাৰ আহি পালে এখন এখন সত্ৰ বনাই থকা হৈছে পনীয়া বৰভাগ সত্ৰ
ভাগৰ লাগিছে এতিয়া আমি এখন সৰু হাবিৰ মাজৰ এটা লুংলুঙীয়া ৰাস্তাইদি ঘৰলৈ গৈ আছো এইবোৰ আচলতে কি ফুল বনৰীয়া ফুল ফুলিছে সৰু সৰু চলো নীনা এই দুজনী ছোৱালী মোৰ লগৰীয়া এতিয়া আমাৰ বাৰী পাইছোহি এবাৰ আমি পাঁচ চোতাল দি ঘৰলৈ সোমাম দেখিছেনে ৰ'দৰ পোহৰ কেনেকৈ আহিছে চলো